চাহ অসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত এক বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগ। চনৰ পৰা অসমত চাহ খেতিৰ আছে এক বৰ্ণিল ইতিহাস। অসমৰ চাহ উদ্যোগৰ অসম তথা ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আছে বিশেষ অৰিহণা। সম্প্ৰতি বিশ্বৰ বজাৰত জৈৱিক চাহপাতৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে। আমেৰিকা, জাপান আৰু ইউৰোপৰ দেশসমূহত জৈৱিক চাহপাতৰ চাহিদা যথেষ্ট বেছি। উন্নত দেশসমূহত ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদিত চাহৰ অপকাৰিতাৰ বিষয়ে সজাগতা বৃদ্ধিৰ ফলতে বিশ্বৰ বজাৰত এই পৰিৱৰ্তন আৰম্ভ হৈছে। ইতিমধ্যে অসমতো জৈৱিক চাহপাতৰ খেতিৰে বিশ্বজয়ৰ যাত্ৰা আৰম্ভ হৈছে। বৰ্তমান যিহেতু সেউজীয়া চাহপাত অৰ্থাৎ গ্ৰীণ টিৰ চাহিদা অধিক, গতিকে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে জৈৱিক চাহ উৎপাদনৰ ওপৰত অগ্ৰাধিকাৰ দি আহিছে। সেয়েহে অসমতো এতিয়া জৈৱিক চাহৰ জয়যাত্ৰা আৰম্ভ হৈছে। নতুন বছৰত আপুনিও জৈৱিক চাহৰ সোৱাদ লওক ৰাজকীয় আমেজেৰে। চাহৰ দেশ অসম। অসমৰ চাহে সমাদৰ লাভ কৰিছে দেশে বিদেশে। অৰ্গেনিক চাহৰ আছে বিশেষ গুণাগুণ। আজি আমি দেখুৱাম অভিনৱ ধৰণেৰে ৰাজকীয় আমেজেৰে কেনেদৰে আপুনি গ্ৰহণ কৰিব অৰ্গেনিক চাহ। হয়, চাহৰ দেশ অসম। অসমৰ চাহে সমাদৰ লাভ কৰিছে দেশে বিদেশে। জৈৱিক চাহৰ আছে বহু গুণাগুণ। নতুন অনুভৱেৰে ৰাজকীয় আমেজেৰে চাহ সেৱন কৰাৰ প্ৰতি আগ্ৰহী হৈছে নৱপ্ৰজন্ম। বাঁহৰ চুঙাৰ পেকেজেৰে অৰ্গেনিক চাহৰ সম্ভাৰ লৈ অচ্যুত প্ৰসাদ গগৈৰ বিশ্বমুখী যাত্ৰা। কোনবিধ চাহৰ লগত কি পিঠা খাব আপুনি? ৰাজকীয় আমেজেৰে চাহ সেৱন কৰক। নতুন বছৰত নতুন সোৱাদেৰে আপুনি চাহৰ সোৱাদ লওক। বৰ্তমান মই উপস্থিত আছোঁ মৰিয়নিৰ চেলেংহাট নামচেচুত, আৰু এই নামচেচুতে এজন যুৱকে অসমীয়া যি পিঠাপনা, সেই পিঠাপনাৰ লগত জৈৱিক চাহ কেনেদৰে সেৱন কৰিব লাগে তাৰ এক উদাহৰণ দাঙি ধৰিছে। আহক আমি সেই চাহ আৰু পিঠাৰে আমি সোৱাদ লওঁ। যোৰহাট জিলাৰ চেলেংহাটৰ বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈ। সম্পূৰ্ণ থলুৱা আৰু পৰম্পৰাগত পদ্ধতিৰে অচ্যুত গগৈয়ে জৈৱিক গ্ৰীণ টি উৎপাদন কৰি আহিছে। 2013 বৰ্ষৰ পৰা তেওঁ চাহ বাগিচাত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰি গৰুৰ গোবৰ, কেঁচু সাৰ লগতে চাহ গছৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণৰ বাবে গোমূত্ৰ, ৰচুন, ভোট জলকীয়া গুৰি, নিমপাত, বিহলঙিৰ পাতৰ দ্বাৰা তৈয়াৰী এবিধ থলুৱা ঔষধ নিজেই প্ৰস্তুত কৰি ব্যৱহাৰ কৰি আহিছে। অচ্যুত প্ৰসাদ গগৈয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ঘৰতেই পুঞ্জয় অৰ্গেনিক টি নামেৰে ৰেড টি, গ্ৰীণ টি, অলং টি, হেণ্ডমেড অৰ্থডক্স টি, হোৱাইট টি উৎপাদন কৰি বিদেশলৈ ৰপ্তানি কৰি আহিছে। অচ্যুত প্ৰসাদ গগৈয়ে তেওঁৰ দ্বাৰা উৎপাদিত ছবিধ চাহ অসমীয়া সমাজৰ পৰম্পৰাগত পিঠা-পনাৰ লগত খাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনোৱাৰ লগতে কোনবিধ চাহ কোনটো পিঠাৰ লগত সেৱন কৰিব পাৰি তাৰো এক পৰামৰ্শ আগবঢ়াইছে।
মোৰ লগত বৰ্তমান আছে যি পুঞ্জয় অৰ্গেনিক টি যি স্বত্বাধিকাৰী তেওঁৰ পৰা মই আচলতে জানিবলৈ চেষ্টা কৰিম এই নতুন বছৰত নতুন হোৱাৰ দৰে কেনেদৰে আমি চাহ সেৱন কৰিম। অসম যিহেতু চাহৰ দেশ, মই 2013 বৰ্ষৰ পৰা পুঞ্জয় অৰ্গেনিক নামেৰে অৰ্গেনিক হেণ্ডক্ৰাফ্টেড অৰ্গেনিক চাহ তৈয়াৰ কৰি আছোঁ আৰু দেশে বিদেশে সমাদৰ লাভ কৰিছে। মই এবাৰ নতুনকৈ অসমীয়াৰ অতিকে আপোন বাঁহ গছজোপিৰে পুঞ্জয় চাহৰ পেকেজিং আৰম্ভ কৰিছোঁ। বাঁহৰ চুঙা বুলি ক'ব পাৰে। চুঙাত মই দুটা চাহ, হেণ্ডমেড অৰ্গেনিক অৰ্থডক্স টি আৰু হেণ্ডমেড অৰ্গেনিক গ্ৰীণ টি। পিছলৈ মই মোৰ সমূহ 6টা যি চাহ আছে বাঁহৰ চুঙাত উপলব্ধ হ'ব। আৰু অসম যিহেতু চাহৰ দেশ, চাহ গুড ইমিউনিটি বুষ্টাৰ, কৰোণা অতি মহামাৰী কৰোণা পাৰ হৈ গৈছে আমাৰ মাজেদি, গুড ইমিউনিটি বুষ্টাৰ হিচাপে চাহ বিজ্ঞানীসকলে কৈছে আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটো বঢ়াই তোলে, অধিক সবল কৰি তোলে। আমি ক'ব খুজিছোঁ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে অভিনৱ ধৰণেৰে সুনিপুণ হাতেৰে বৈশিষ্ট্যপূৰ্ণভাৱে উৎপাদন কৰা এই অৰ্গেনিক চাহ ৰাজকীয় ধৰণে, অসম যিহেতু চাহৰ দেশ, ৰাজকীয় ধৰণে সেৱন কৰক। সুস্বাস্থ্য, উদ্যমী আৰু প্ৰফুল্লিত এটা মনৰ বাবে ৰাজকীয় ধৰণে মই নিজে 6টা চাহ উৎপাদন কৰিছোঁ। আমি কিহত খাব চাহ, কেনেকৈ খাব ৰাজকীয় ধৰণে, অসমীয়াৰ বানবাতি, এটা বানবাতিত একাপ অৰ্থডক্স চাহ, এটা অসমীয়াৰ বানবাতিত একাপ অৰ্থডক্স চাহ এটা পাত পিঠাৰে সৈতে আমি খাব পাৰোঁ ৰাজকীয় ধৰণে। আমাৰ স্বাস্থ্যসন্মত, স্বাস্থ্যৰ কাৰণে কোনো অন্য বজাৰৰ কিনা বস্তুতকৈ আমাৰ নিজৰে পিঠাপনা, এয়া পাত পিঠা আৰু বানবাতিত একাপ অৰ্থডক্স চাহ বা এটা কঁঠাল পাতৰ পিঠা হ'ব পাৰে আমাৰ, আৰু লগতে হ'ব পাৰে এটুকুৰা জৈৱিক, ডেৰগাঁৱৰ জৈৱিক গুড় আৰু অৰ্থডক্স চাহ। তেনেধৰণে আমি একাপ এনেকুৱা এটা পাত্ৰত আমেজ ভৰাকৈ সুস্বাস্থ্য আৰু উদ্যমী মনৰ বাবে এনেকুৱা এটা পাত্ৰত একাপ আমি এটি তিলৰ লাড়ু সৈতে একাপ হোৱাইট টি, যিটো বিদেশত সমাদিত এটি অসমীয়াৰ অতিকে আপোন তিলৰ লাড়ু বা এটা লস্কৰ হ'ব পাৰে, এনেকুৱা এটা কাপত একাপ হোৱাইট টি আমেজ ভৰাৰ বাবে ৰাজকীয় ধৰণে, নহ'লে বা এনেকুৱা এটা সৰু কাপো হ'ব পাৰে একাপ হোৱাইট টি, এনেকুৱা এটা কাপত আমি সেৱন কৰিব পাৰোঁ। এই কাপ আমেজ ভৰাকৈ ৰাজকীয় ধৰণে আমি পুৱা সম্ভাষণ নতুন এটা দিনলৈ ৰাতিপুৱাই উদ্যমী স্বাস্থ্যসন্মত এটি মনৰ বাবে আমি এনেকুৱা এটা কাপত একাপ হোৱাইট টি সেৱন কৰিব পাৰোঁ। বা তেনেধৰণে আমি ক'ব খুজিছোঁ একাপ গ্ৰীণ টি অকণমান স্নেক্সৰ লগত আমি খাব পাৰোঁ। আমি এই কথাই ক'ব খুজিছোঁ নতুন প্ৰজন্মই আঁকোৱালি লোৱা স্বাস্থ্যসন্মত, উদ্যমী আৰু প্ৰফুল্লিত এইটো মনৰ বাবে আমেজ ভৰাকৈ ৰাজকীয় ধৰণে বানবাতিত আমাৰ এই পিঠা পনাৰে বা বিভিন্ন ধৰণৰ চেপৰ মই যিবিলাক কাপ দেখুৱালোঁ তেনেধৰণে ৰাজকীয় ধৰণে অভিনৱভাৱে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা এই জৈৱিক চাহ সেৱন কৰক, অৰ্গেনিক চাহ সেৱন কৰক আৰু সুস্বাস্থ্য যিটো কৰোণা নতুন ৰূপত আহিছে বুলি এতিয়া কৈছে, চাহ যিহেতু গুড ইমিউনিটি বুষ্টাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে, বিজ্ঞানী মহলে কৈছে, চাহ বিজ্ঞানীসকলে ন ৰূপত হোৱা কৰোণাক এই জৈৱিক চাহ সেৱন কৰি বিভিন্ন ধৰণৰ গ্ৰীণ টি, হোৱাইট টি, অৰ্থডক্স টি, প্ৰিমিয়াম অৰ্থডক্স টি, অলং টি সেৱন কৰি আপুনি পিঠা পনাৰ সৈতে সুস্থ থাকক, সবল থাকক আৰু কৰোণা প্ৰতিৰোধ কৰক আৰু নিজক যুৱ প্ৰজন্মই, নতুন প্ৰজন্মই অধিক উদ্যমী প্ৰফুল্লিত এটি মনেৰে সুস্বাস্থ্য অধিকাৰী। আনহাতে জৈৱিক চাহৰ আছে বহু গুণাগুণ, যাৰ বাবে নৱপ্ৰজন্মৰ মাজতো জনপ্ৰিয়তা বৃদ্ধি পাইছে অৰ্গেনিক টিৰ। মোৰ হাতত আছে এইটো অৰ্থডক্স টি, আৰু এই অৰ্থডক্স টিৰ মই সোৱাদ ল'ম আৰু এই সোৱাদ কেনেকুৱা মই নিশ্চিত দৰ্শকসকলক মই তেওঁলোকক জনাম। ৱাও, এটা অন্যান্য সোৱাদ, আমি সাধাৰণতে খাই থকা চাহতকৈ ইয়াৰ অন্যান্য সোৱাদ, আৰু সোৱাদতকৈ আচলতে ইয়াৰ গুণাগুণ আছে। মই ইয়াৰ কি গুণাগুণ আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই মোৰ লগত ঐশ্বৰ্য প্ৰসাদ গগৈ আছে। এই অৰ্থডক্সি মই যিহেতু খাইছোঁ, ইয়াৰ অন্যান্য সোৱাদ আৰু যিহেতু আপুনি পিঠা পনা ইয়াত আয়োজন কৰি দিছে, ব্যক্তিক্ৰমী এক প্ৰচেষ্টা, কি ক'ব? হয়, অসম যিহেতু চাহৰ দেশ,
এতিয়া অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে অভিনৱ পদ্ধতিৰে স্বাস্থ্যসন্মত প্ৰফুল্লিত আৰু উদ্যমী মনৰ বাবে যি নৱপ্ৰজন্মই কৈছে যে এই চাহ খাই স্বাস্থ্যসন্মত প্ৰফুল্লিত আৰু উদ্যমী মন পাব পাৰি, গতিকে এই অৰ্থডক্স চাহৰ বা গুণাগুণ কি? এই অৰ্গেনিক চাহ সেৱন কৰক। যিহেতু এইটো জৈৱিক, সম্পূৰ্ণ অৰ্গেনিক, ইয়াৰ খালে আপোনাৰ মন প্ৰফুল্লিত হ'ব, বা অন্য চাহ সেৱন কৰিলে যিখিনি কেমিকেল আপোনাৰ দেহলৈ যায় সেইখিনি কেমিকেল নাযায় আৰু অধিক সতেজ কৰি তুলিব। আৰু বিভিন্ন 6 প্ৰকাৰৰ যেনে হোৱাইট টি আছে, অন্য হোৱাইট টি এতিয়া আপুনি অকাল বাৰ্ধক্য যিটো বাৰ্ধক্য আমালৈ নামি আহে, ছাল খুতুৰ পৰে বা এইবিলাক প্ৰতিৰোধ কৰে হোৱাইট টিয়ে। তেনেধৰণে প্ৰতিটো মই ছবিত চাহ বনাইছোঁ, প্ৰতিটো অৰ্গেনিক চাহৰে বিশেষ গুণ আছে যিবিলাক নেটত চাৰ্চ কৰিলে আপোনালোকে পাই যাব। এইটো কি কয়? পাত পিঠা ন? পাত পিঠা আপুনি গুড় আছে, লগত গুড়ৰ লগতো খাব পাৰে। ধৰি লওক আপুনি তিলৰ লাড়ু আছে, তিলৰ লাড়ুৰ লগত আপুনি খাব পাৰে। আপোনাৰ নাৰিকলৰ লাড়ু আছে, নাৰিকলৰ লাড়ুৰ লগত খাব পাৰে। পিঠা দুবিধ আছে, এটা হ'ল কঁঠাল পাতৰ লগত আপোনাৰ যি পিঠা খাব পাৰে। এইটো কলপাতৰ দেখিলে ভাল লাগে। থলুৱা, সম্পূৰ্ণ থলুৱা আচলতে যি আমাৰ সম্ভাৰ, এই সম্ভাৰলৈ আমি খাব পাৰোঁ বা এইবিলাক খাব পাৰোঁ। আৰু মই নিউজ চেণ্টাৰৰ দৰ্শকসকলকো আহ্বান জনাইছোঁ যে একাপ আপুনি গ্ৰীণ টি বা অৰ্থডক্স টি বা হোৱাইট টি আপুনি এই থলুৱা যি আমাৰ পিঠা পনা আছে খাই চাওক, সোৱাদ লওক আৰু দিনটো আপুনি সতেজ হৈ থাকক। মই এইটো এটা হাতত হোৱাইট টি লৈ আছোঁ। হোৱাইট টিটো মই সেৱন কৰি পেলাই যথেষ্ট উপকৃত হৈছোঁ। সদায় ৰাতিপুৱাই মই এইটো যেতিয়াৰ পৰা আমি লৈছোঁ তেতিয়াৰ পৰা সদায় ল'বলৈ লৈছোঁ, আৰু স্বাস্থ্যৰ কাৰণেও ভাল। ইয়াতে যদি ৰাতিপুৱা এটা আপোনাৰ সৰু কিবা স্নেক্স লৈ লয়, লগতে স্নেক্সৰ লগত যদি এইটো সেৱন কৰে, তেতিয়া ইয়াৰ সোৱাদটো আৰু যথেষ্টখিনি ভাল হৈ যায়। যেতিয়াৰ পৰা মই এইটো লৈছোঁ আৰু মোৰ লগৰ সকলকো এইটো সেৱন কৰিব কৈছোঁ, তেওঁলোকেও যথেষ্টখিনি উপকৃত হৈছে। শেহতীয়াভাৱে ঐশ্বত প্ৰসাদ গগৈয়ে সংযোজন কৰিছে বাঁহৰ চুঙাত পেকেটিং কৰা বিভিন্ন প্ৰকাৰৰ জৈৱিক চাহ। ইতিমধ্যেই ব্ৰাজিল, কানাডা, থাইলেণ্ড আৰু ডুবাইত যথেষ্ট জনপ্ৰিয় হৈছে বাঁহৰ চুঙাৰ চাহ। এইবিধ চাহৰ এক সুকীয়া সোৱাদ থকাৰ লগতে নতুন আমেজ লাভ কৰিব চাহ ৰসিকসকলে। বাঁহৰ চুঙাৰ অভিনৱ পেকেজেৰে অৰ্গেনিক চাহৰ সম্ভাৰ লৈ বিশ্বমুখী যাত্ৰা মৰিয়নি চেলেংহাটৰ ঐশ্বত প্ৰসাদ গগৈ। অসমৰ 1.5 লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কক পুঁজিপতি গোষ্ঠীয়ে কেঁচা চাহপাতত উচিত মূল্যৰ পৰা বঞ্চিত কৰি অহাৰ সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক ঐশ্বত প্ৰসাদ গগৈয়ে নিজ গৃহতে গ্ৰীণ টি উৎপাদনৰ ফেক্টৰী নিৰ্মাণ কৰি সফল হোৱা কাৰ্যই অসমৰ লক্ষ লক্ষ ক্ষুদ্ৰ চাহ খেতিয়কলৈ কঢ়িয়াইছে আশাৰ ৰেঙনি।